All makes come nigh. Come nigh, come nigh. All makes go back. Go back, go back. Samsomik Jindabad. Jindabad, Jindabad. Aksha Jindabad. Jindabad, Jindabad. হয় আজি আমি অসমীয়া ছাত্ৰ সন্থাৰ টিয়ক শাখাৰ উদ্যোগত আমি যোৰহাট জিলাৰ টিয়ক চাৰ্কল অন্তৰ্গত থকা যে চেলেং চাহ বাগিচা ইয়াত এটা তৈল ক্ষেত্ৰ আছে অইলমেক্স নামৰ এটা ব্যক্তিগত প্ৰাইভেট এটা কোম্পানীয়ে আজি প্ৰায় 3 বছৰ পৰা তেল আহৰণ তেওঁলোকে কৰি আছে আৰু তেল আহৰণৰ বিনিময়ত তেওঁলোকে বহুবাৰ আমি তেওঁ দাবী জনাইছোঁ যে CSR যিটো কয় যিটো আইনী CSR আচলতে য'ত ইফেক্টেড এলেকা তাত তেওঁলোকে জনকল্যাণমূলক কাম কৰিব লাগে ৰাস্তা পদূলিক আদি কৰি তেওঁলোকে বহুত ধৰণৰ নিৰ্মাণ কাম কৰিব যিটো আইনৰ মতে আৰু বহুবাৰ প্ৰতিবাদ আচলতে কৰাৰ পাছতে তেওঁলোকে DC পদত এগ্ৰিমেণ্ট হ'ল 2023 চনৰ এপ্ৰিল মাহত জিলা আয়ুক্তজনৰ অধ্যক্ষতাত এটা এগ্ৰিমেণ্ট হ'ল য'ত স্থানীয় বিধায়কজনৰ উপস্থিত আছিলে গোটেই বিষয়খিনি উত্থাপন হোৱাৰ পাছত গোটেই তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰি দিলে এগ্ৰিমেণ্ট হোৱাৰ পাছত আজিলৈকে তেওঁলোক কিন্তু এক মাত্ৰাও তিল মাত্ৰা তেওঁলোকে এটা আজিলৈকে কাম নকৰিলে য'ত উল্লেখ আছে যে যিটো ৰাস্তা পথ যিটো পথত বাগিচা পথৰ পৰা তেওঁলোকে তেলটো ওলাই লৈ গৈ আছে তাত 16 টনৰ তলত তেওঁলোকে গাড়ী চলাব তেওঁলোকে নিৰ্দেশ দিলে আৰু সেই ৰাস্তাটো কিন্তু তেওঁলোকে অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে এষ্টিমেটো বনাই পিনি দিলে তেওঁলোকে কিন্তু কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা নকৰিলে আৰু 16 টনৰ পৰিৱৰ্তে 40 টনৰ ওপৰত তেওঁলোকে আচলতে তেল আজি ইয়াৰ পৰা অনা নিয়া কৰি আছে যাৰ ফলত ডাঙৰ দুৰ্ঘটনা হোৱা বাগজান নিচিনা কাণ্ড হোৱাৰ এটা আমাৰ ইয়াত আছে তাৰ পাছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনেও আজি 1 বছৰ উকলিৰ পাছত এগ্ৰিমেণ্ট কৰিলে এগ্ৰিমেণ্ট কৰাৰ পাছত তেওঁলোকে ভূমিকি মাৰিব নাহিলে কোনো এজন বিষয়া আহি নাচালে যে তেওঁলোকে আইনখন উলংঘা কৰি কাম কৰি আছে আৰু আমি ইতিমধ্যে কৈছোঁ যে ইয়াত আমাৰ সন্দেহ হৈছে যিটো তেল তেওঁলোকে বিক্ৰী কৰি আছে তেল যেনেধৰণে বিক্ৰী কৰিবলৈ আছে কৰিব লাগে সেইটো আইন বহিৰ্ভূত তেওঁলোকে কৰি আছে বুলি আমাৰ সন্দেহ হৈছে তেওঁলোকে যিটো চৰকাৰী খণ্ড থাকে তেওঁলোকে দিব লাগে যেনেকৈ ডিগবৈ নিচিনা জেগাত তেওঁলোকে তেলটো বিকিব লাগে তেওঁলোকে ব্যক্তিগত খণ্ড বহুতখিনি ব্যৱসায় তেওঁলোকে বিকি আছে শিৱসাগৰ পেণ্ট উদ্যোগৰ নামত মাহেকত 10 টেংকাৰৰ ওপৰত তেওঁলোকে তেল দিয়া আমাৰ সন্দেহ হৈছে কোনো কাৰণ আচলতে 10 টেংকাৰ তেল তেওঁলোকে নালাগে এই বিষয়ৰ ওপৰত তেওঁলোকে তদন্ত কৰিব লাগে চাব লাগে কোনো ধৰণৰ আচলতে কোনোদিন আজি না কোনো জিলা বিষয়া না প্ৰশাসন বিষয়ববীয়া না পুলিচ প্ৰশাসন বিষয়ববীয়া কোনোদিন আহি বিষয়বোৰ নাচায় আৰু যি এগ্ৰিমেণ্টৰ কাৰণে আমি পুনৰ স্মাৰক পত্ৰৰ যোগেদি জিলা পত্ৰত দিয়া হ'ল তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে আমাৰ সন্দেহ হৈছে ডাঙৰ আচলতে মন্ত্ৰী বিধায়ক ডাঙৰ মানুহ আচলতে জড়িত হৈ আছে তেওঁলোকে ডাঙৰ মুনাফা পাই আছে যাৰ কাৰণে স্থানীয় ৰাইজক তেওঁলোকে ঠগ প্ৰবঞ্চনাৰে কাম কৰে আৰু লগতে আমি ক'ব লাগিব যে ইয়াত অসমীয়া ভাষা নকবৰ কাৰণে তেওঁলোকে বাধা প্ৰদান কৰিছে যে ইয়াত যিটো ভিতৰত এনেকৈ লাগিছে যে গোটেই ছেক্টৰ যিটো ৱাল আছে ছেক্টৰ ভিতৰত তেওঁলোকে আচলতে কিনি পিনি লৈ গৈছে অসমৰ পৰা বাহিৰলৈ যি কাৰণে ইয়াত কাম কৰা খিলঞ্জীয়া লোকৰ পৰা অত্যাচাৰ কৰিছে দম ভাবুকিৰে কাম কৰাই লগতে ভাষা প্ৰয়োগ নকৰিবৰ কাৰণে তেওঁলোকে ভাবুকি দিছে যে অসমীয়া ভাষা আপোনালোকে প্ৰয়োগ কৰিব নোৱাৰিব আচলতে কেনেধৰণৰ ব্যৱস্থা হৈছে কেনেধৰণৰ চৰকাৰ আছে আমাৰ চৰকাৰখনৰ ওপৰত আমাৰ আক্ষেপ হৈছে আৰু আমি ভাবিব বাধ্য হৈছে চৰকাৰখন থকাৰ পাছতো এনেধৰণে তেওঁলোকে বেআইনীভাৱে কাম কৰিব কেনেকৈ সাহস পালে কেনেকৈ সুযোগ পালে আমি দাবী জনাইছোঁ যেতিয়ালৈকে ইয়াত এই ব্যৱস্থাখিনি এগ্ৰিমেণ্টৰ কাম নহয় তেতিয়ালৈ কিন্তু আমি আন্দোলন আমাৰ বাহাল চলি থাকিব আমি ইয়াৰ পৰা উঠি নাযাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330